বৰপেটা জিলাৰ পূব-প্ৰান্তত অৱস্থিত মাছদিয়া গড়েমাৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আজি সম্বৰ্ধনা জনাই বিজেপি ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা বৰপেটা জিলা প্ৰাধিকৰণৰ অধ্যক্ষ অনিল কুমাৰ দাসক খিলঞ্জীয়া মুছলমান অধ্যুষিত বৃহত্তৰ অঞ্চল মাছদিয়া গড়েমাৰী আৰু গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা আজি আনুষ্ঠানিকভাৱে টিক কৰাই আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই অধ্যক্ষগৰাকীক আলজা ইদ্ৰিস আলীৰ সভাপতিত্বত কৰা সভাখনিত উপস্থিত থাকে সমাজদিয়া গড়েমাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি আমিৰ হুছেইন সম্পাদক এখতিয়াৰ আলী আহমেদৰ লগতে কেইবাগৰাকী সদস্য উপস্থিত থাকে সম্বৰ্ধনা অনুষ্ঠানটিত। ইয়াৰ উপৰি স্থানীয় অধিবক্তা নজমুল হক, সমাজকৰ্মী মতিন আলী, সমাজকৰ্মী ফজলুল হকৰ লগতে এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। মাছদিয়া গড়েমাৰী গাঁও উন্নয়ন সমিতিয়ে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানটিত অধ্যক্ষগৰাকীয়ে অঞ্চলটোৰ বিভিন্ন সমস্যা মত বিনিময় কৰাৰ লগতে খিলঞ্জীয়া অধ্যুষিত বৃহত্তৰ অঞ্চলটোৰ সমস্যাসমূহ সমাধানৰ চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি দিছে অধ্যক্ষগৰাকীয়ে। ইয়াতে যিখিনি খিলঞ্জীয়া মানুহখিনি আছে বহুদিনৰ বহুত সমস্যা আছে আৰু জিলা প্ৰেচিডেণ্ট হৈ থকাৰ পিছত গম পাইছোঁ যে বেদখল লৈছিল, তেতিয়া আমাৰ মাননীয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাদেৱ আহিছিল আৰু শীঘ্ৰে এই ব্যৱস্থা ল'বলৈ তেখেতে কৈছিল আৰু লোৱা হৈছিল। দ্বিতীয় কথাটো হৈছে কি, মাছদিয়াখন শিক্ষিত, সচেতন আৰু বিভিন্ন ধৰণে মাছদিয়াৰ মানুহখিনি মই যিখিনি পাইছোঁ তেখেতসকল যথেষ্ট ধৰণে শিক্ষিত সচেতন ব্যক্তি ইয়াতে সমাবেত হৈ আছে আৰু তেখেতসকলৰ যি সমস্যা থাকে স্বাভাৱিকতে বৰপেটা জিলাৰ প্ৰেচিডেণ্ট হিচাপে মই যেতিয়া আছিলোঁ তেখেতসকলে অৱগত কৰিছিল আৰু মই মোৰ চেষ্টাৰ ত্ৰুটি কৰা নাছিলোঁ। তেখেতসকলে বিচৰা ধৰণে কামবিলাক কৰিবলৈ সদায় চেষ্টা কৰোঁ, কাৰণ এইটো মোৰ দায়িত্ব। আৰু মাছদিয়া এটা ঐতিহাসিক অঞ্চল আৰু আমাৰ যিখিনি গৰীয়া মূলৰ মানুহখিনি ইয়াতে আছে তেখেতসকলৰ সমস্যাও আছে বহুত। এইমাত্ৰ গম পালোঁ আপোনাৰ যিটো চাব চেণ্টাৰ আছে মেডিকেলত, সেইটো ভাল এটা কাঠামোটো ভাল, বিল্ডিং এটা আছে, তাত ডক্টৰৰ কথা কৈছে। মই আমাৰ অভিভাৱক মিনিষ্টাৰ বা ডি চিৰ লগত কথাটো পাতি আৰু এনেধৰণে তাৰ ফলপ্ৰসূ যাতে এটা ফলাফল হয়, ৰিজাল্ট এটা উলিয়ায়, গতিকে ৰিজাল্ট ওৰিয়েণ্ট কামবিলাক কৰিলে মোৰো ভাল লাগে। এটা ডাক্তৰে যেতিয়া সপ্তাহত একদিন বা দুদিনো আহি ইয়াতে হেৰি কৰে, কাৰণ এতিয়া বাৰিষাৰ সময় আহি আছে, গতিকে এই অঞ্চলৰ কিবা সমস্যা থাকিলে স্বাভাৱিকতে যি কৰিব লাগে মোৰ ফালৰ পৰা মই চেষ্টা কৰি যাম বুলি মই আশাবাদী। আজি মোক বিশেষভাৱে তেখেতলোকে মাতি আনি আদৰ সন্মান ষ্টেজ আছিলে, মই এই কৃতজ্ঞতাৰ ফলস্বৰূপে কি দিব পাৰোঁ নাজানো, কিন্তু অন্তৰাত্মাই এটাই বৰ বেয়াকৈ খুন্দি আহিছে যে ইমান মৰম দিছে মানুহখিনি। গতিকে এই কথাটো মই কেতিয়াও পাহৰিব নোৱাৰিলোঁ। আৰু কামৰূপ জিলাৰ পৰা আজি কৰি যিখিনি ব্যক্তিয়ে বিভিন্ন কথা আমাৰ নজবুলেও দাঙি ধৰিলে, মই তেখেতসকলৰ লগত এই অঞ্চলৰ মানুহখিনিৰ লগত কথা লগ লাগি মই ইয়াৰে যিখিনি সমস্যা আছে আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। মাছদিয়াৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।